নমস্কাৰ, জয় শ্ৰীৰাম। আজি আমাৰ এই মধুকৰ ভৱনত 22 জানুৱাৰীত যি অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, সেই উপলক্ষে আজি নগাঁও নগৰৰ মঠ মন্দিৰ দৌল দেৱালয় এই সকলোবোৰ প্ৰমুখ ব্যক্তিসকল আহি উপস্থিত হৈছে। অযোধ্যাৰ পৰা অহা ৰাম মন্দিৰৰ সেই নিৰ্মালী নিমন্ত্ৰণ পত্ৰ আৰু ৰাম মন্দিৰৰ একোখন ফটো প্ৰত্যেক হিন্দু পৰিয়ালৰ ঘৰলৈ লৈ যোৱাৰ মানসেৰে আজি ইয়াত সকলো সমবেত হৈছে আৰু সেই উদ্দেশ্যেই আজি আমাৰ ইয়াত এই কাৰ্যক্ৰম আৰম্ভ হৈছে। ইতিমধ্যে ৱাৰ্ডৰ মানুহবিলাক বস্তিৰ আহি আজি সংগ্ৰহ কৰি আছে আৰু পৰৱৰ্তী পৰ্যায়ত এতিয়া আহি আছে আৰু আমালৈ নিমন্ত্ৰণ আহি আছে যে আমি গৈ আছোঁ, আমি পবিত্ৰ অযোধ্যাৰ সেই ৰাম মন্দিৰৰ নিৰ্মালী নিমন্ত্ৰণ পত্ৰ আৰু চিঠি গ্ৰহণ কৰিবৰ কাৰণে আমি আহিছোঁ। ইয়াত আহিছে এই মঠ মন্দিৰ দৌল দেৱালয় নামঘৰৰ প্ৰমুখ ব্যক্তিসকল আৰু লগত ভক্তপ্ৰাণ ৰাইজ সমবেত কৰি মংগল বাদ্য তেওঁলোকে বজাই পেলাই এই পবিত্ৰ নিৰ্মালী ভাগ গ্ৰহণ কৰিছে। আমাৰ মূল উদ্দেশ্য আজি এই উপলক্ষে নামঘৰে প্ৰত্যেক নামঘৰে যাব মঠ মন্দিৰ দৌল দেৱালয় আৰু তেওঁলোকে নিজৰ নিজৰ এলেকাত প্ৰত্যেক পৰিয়ালত এইবিলাক বিতৰণ কৰিব। পবিত্ৰ নিৰ্মালী একোখন ৰাম মন্দিৰৰ ফটো আৰু একোখন নিমন্ত্ৰণী পত্ৰক অযোধ্যালৈ আহ্বান কৰিছে। তাৰ ৰাম মন্দিৰ মুক্তি আন্দোলনৰ প্ৰমুখ ব্যক্তিসকলে প্ৰত্যেক সমগ্ৰ ভাৰতবৰ্ষৰ হিন্দু সমাজলৈ এই আহ্বানটো আহিছে। সেই উপলক্ষে আজি আমি ইয়াত সমবেত হৈছোঁ। হয়, জয় শ্ৰীৰাম। মই পোনপ্ৰথমেই অতিকৈ মই নিজে আৰু আমাৰ লগতে উত্তৰ সৰ্বগাঁও বৰনামঘৰৰ পৰা আৰম্ভ কৰি আমাৰ যি 1 নম্বৰ, 3 নম্বৰ আৰু 22 নম্বৰৰ যিখিনি আমাৰ ব্যক্তি সকলোখিনি গৌৰৱান্বিত। এই উত্তৰ সৰ্বগাঁও বৰনামঘৰ ঐতিহ্যমণ্ডিত যি 200 বছৰ পাৰ কৰিলে, এই নামঘৰতে আমি আজি প্ৰভুৰ শ্ৰীচৰণতেই শ্ৰী ৰামচন্দ্ৰৰ যি নিৰ্মালী অযোধ্যাৰ পৰা আনি আমাৰ ৰাষ্ট্ৰীয় সেৱক সংঘৰ কাৰ্যালয়ত ৰাখিছিলে, তাৰ পৰা আমি কি পুণ্য কাম কৰিছিলোঁ, তাৰ ফলতে আনি আমাৰ এই বৰনামঘৰতে আমি ৰাখিবৰ কাৰণে আমি আজি সাক্ষী হিচাপে আজি আমি উপনীত হৈছোঁ। আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তি আজি গৌৰৱান্বিত হৈছোঁ যে ভাৰতবৰ্ষৰ এনেকুৱা এজন ব্যক্তিক আমি প্ৰধানমন্ত্ৰী হিচাপে আমি পাইছোঁ, যিজনে আমাৰ জয় শ্ৰীৰাম বুলি কোৱাৰ লগে লগে আমি তেখেতক যি স্মৰণ কৰোঁ, আমি তেখেতৰ যি মন্দিৰ ভাগ আমি দৰ্শন কৰিবলৈ নাপাওঁ। আমাৰ যি 22 জানুৱাৰীত অযোধ্যাত যি ৰাম মন্দিৰৰ এয়াই হ'ল আৰ্হি, আমি প্ৰাণ প্ৰতিষ্ঠা হ'ব। আমি সকলো হিন্দু আজি গৌৰৱান্বিত হৈ পেলাই সকলো একত্ৰিত হৈ জয় শ্ৰীৰাম কৈ সেই স্থানত এবাৰ মূৰ দোৱাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে যি ৰাম মন্দিৰৰ নিৰ্মালী আৰু নিমন্ত্ৰণী পত্ৰৰ লগতে ফটো আনিছে, কি ক'ব? আচলতে আমি সনাতনী হিচাপে সকলোৱে গৌৰৱান্বিত হৈছোঁ। আমি সকলোৱে বিশ্বভাষী সনাতনী আমি ভাবিছোঁ যে সঁচাকৈ মৰ্যাদা পুৰুষোত্তম ৰাম 14 বছৰ 15 বৰ্ষৰ পৰা যেন এতিয়াহে আহি পেলাই ঘৰ পাইছে। আমাৰ সকলোৱে এনেকুৱা এটা অনুভৱ হৈছে। তেখেতে নিজে এখন ঘৰ পাইছে। আপোনালোক সকলোৱে জ্ঞাত যে অহা জানুৱাৰী মাহৰ 22 তাৰিখে মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰই তেখেতৰ নিজৰ বাসগৃহত প্ৰৱেশ কৰিব আৰু তেখেতৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। সেই হেতুকে অযোধ্যাৰ পৰা পবিত্ৰ নিমন্ত্ৰণী পত্ৰ আৰু এই অযোধ্যা মন্দিৰৰ ফটো আৰু অলপ বিশেষভাৱে এটা নিৰ্মালী পঠিয়াইছে হালধীয়া ৰঙৰ চাউল, অক্ষত চাউল বুলি কয়। আচলতে এইটো হৈছে মানে কি আমাৰ পৰম্পৰা, আগৰ অতীতৰ পৰম্পৰা আছিলে এই চাউল দি পেলাই নিমন্ত্ৰণ কৰাটো। আমাৰ এতিয়া যিটো চলি আছে মোদীজীৰ দিনত আমাৰ সকলো সনাতনীসকলৰ মাজত যাতে এইটো যিটো সংস্কাৰ পুনৰ জাগৰণ হৈছে, এই সংস্কাৰ পুনৰ জাগৰণৰ ৰূপ হিচাপে আমি ভাবিছোঁ যে আগতে যে আমি মানুহখিনিয়ে নাজানিছিলে যে চাউল দি পেলাই নিমন্ত্ৰণ কৰে, সেই বস্তুটো এতিয়া আমাৰ সকলোৰে মাজত প্ৰচাৰ হ'ব। যিহেতু চাউলকেইটা দি পেলাই নিমন্ত্ৰণ কৰিব, লগতে পত্ৰও থাকিব, ফটোও থাকিব, তেতিয়া মানুহে ভাবিবলৈ বাধ্য হ'ব চাউলকেইটা কিয় দিছে। চাউলকেইটাৰ বিষয়ে আলোচনা হ'ব। আলোচনা হোৱাৰ লগে লগে জানিব যে অতীততে আচলতে চাউল দিহে নিমন্ত্ৰণ দিছিলে। সেইটো হৈছে আমাৰ এটা সনাতনী পুনৰ জাগৰণ বুলি আমি ভাবিছোঁ। আৰু অতিকৈ আনন্দিত হৈছোঁ যে আমাৰ 600 বছৰ তপস্যাৰ পিছত আমাৰ কত সন্ত, কত শ্বহীদ হ'ল, কত পূজাৰী শ্বহীদ হ'ল, কত সৰসেৱক শ্বহীদ হ'ল, কিন্তু আজি সৰ্বশেষত এতিয়া আমাৰ আইনগতভাৱে আমি আমাৰ মন্দিৰভাগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। সেইভাৱে আমি গোটেই বিশ্বৰ সনাতনীৰ লগতে আমি উত্তৰ সৰ্বগাঁৱৰ 1 নম্বৰ ৱাৰ্ড, 3 নম্বৰ ৱাৰ্ড আৰু 22 নম্বৰ ৱাৰ্ডৰ সমূহ
জনসাধাৰণ ৰাইজসকল আজি আমাৰ লগত আহিছে। আমি মধুকৰ RSSৰ মুখ্য কাৰ্যালয়ৰ মধুকৰ ভৱনত নাম প্ৰসংগ কৰি আমি পবিত্ৰ এই নিৰ্মালী ভাগ আৰু নিমন্ত্ৰণী পত্ৰ আমি আনিছোঁ। আমাৰ 3 নম্বৰ ৱাৰ্ড, 1 নম্বৰ ৱাৰ্ড আৰু 22 নম্বৰ ৱাৰ্ডৰ সকলো সনাতনী পৰিয়াললৈকে আমি ঘৰে ঘৰে গৈ শ্ৰদ্ধাভাৱেৰে তেখেতসকলক নিমন্ত্ৰণো জনাম আৰু তেখেতসকলক আমি ৰামচন্দ্ৰৰ অযোধ্যাৰ পৰা আহি নিৰ্মালী ভাগ ঘৰে ঘৰে প্ৰদান কৰিম। তেওঁলোকে ঘৰত ৰাখি পূজা কৰিব আৰু সকলোকে আহ্বান কৰিছোঁ যে সেইদিনাখন সন্ধিয়া যাতে এই আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান কৰিছোঁ সকলো যাতে আমাৰ অঞ্চলৰ ৰাইজে সেইদিনাখন সন্ধিয়া যাতে অলপ দেৱালী নিচিনাকৈ নহ'লেও অলপ ঘৰৰ সন্মুখত চাকি জ্বলাই যাতে আমাৰ ৰামচন্দ্ৰ যেনেকৈ ঘৰলৈ ঘূৰি আহোঁতে দেৱালী হৈছিলে, দীপান্বিতা হৈছিলে, যিহেতু ৰামচন্দ্ৰ আকৌ 600 বছৰ মূৰত নিজৰ বাসগৃহত সোমাবলৈ সক্ষম হ'ব। সেইকাৰণে আমি সেই দিনটো আমি দেৱালীৰ ৰূপে পালন কৰিব নোৱাৰিলোঁ। য'তপৰ নাস্তিক আমি অলপ অলপ ঘৰৰ সকলো মন্দিৰত হওক, ঘৰত হওক, নিজৰ ক্লাবত হওক চাকি জ্বলাই আমি তেখেতক ওচৰত আমি শ্ৰদ্ধা জনাম বুলি আমি সকলোৱে একমত হৈছোঁ।